প্ৰিয় দৰ্শক, এবাৰ বৈকুণ্ঠত ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে সংসাৰৰ কোনো এক গভীৰ বিষয়ক লৈ আলোচনা কৰি আছিল। ঠিক সেই সময়তে দেৱঋষি নাৰদ বৈকুণ্ঠত উপস্থিত হ'ল। দেৱঋষি নাৰদক দেখি ভগৱান বিষ্ণুৱে ক'লে, দেৱঋষি, আজি হঠাৎ আপোনাৰ আগমনৰ কাৰণ কি? নিশ্চয় আপুনি কোনো এক গুৰুত্বপূৰ্ণ বিষয় লৈ আমাৰ ওচৰলৈ আহিছে। দেৱঋষি, আপোনাৰ উদ্দেশ্য শীঘ্ৰেই প্ৰকাশ কৰক। তেতিয়া দেৱঋষি নাৰদে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক ক'লে, হে নাৰায়ণ, হে মা লক্ষ্মী, মই প্ৰায় কিছুদিন ধৰি পৃথিৱীলোকত ভ্ৰমণ কৰি আছিলোঁ। পৃথিৱীলোকত মই এই কিছুদিনত বিভিন্ন অভিজ্ঞতাৰ সন্মুখীন হ'লোঁ আৰু মোৰ মনত এতিয়া বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰিবলৈ ধৰিছে। পৃথিৱীলোকত দেখা কিছুমান দৃশ্যই মোৰ মনটোক অস্থিৰ কৰি ৰাখিছে। তেতিয়া মা লক্ষ্মীয়ে ক'লে, দেৱঋষি, পৃথিৱীলোকত আপুনি কি দেখিছিল আৰু আপোনাৰ মনত কি প্ৰশ্নই আমনি কৰি আছে? আমাক মুকলিকৈ প্ৰকাশ কৰক। তেতিয়া নাৰদে ক'লে, হে মাতা, মই এগৰাকী বৃদ্ধা ব্ৰাহ্মণীৰ অৱস্থা দেখি বৰ দুখ পালোঁ। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, দেৱঋষি, আপুনিনো সেই বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ এনে কি অৱস্থা দেখিলে? তেতিয়া নাৰদে ক'লে, হে নাৰায়ণ, হে মা লক্ষ্মী, সেই বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ দুখৰ কথা শুনক। এই বুলি কৈ নাৰদে বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে। নাৰদে ক'লে, পৃথিৱী পৰিভ্ৰমণ কৰি থাকোঁতে মই এগৰাকী বৃদ্ধা ব্ৰাহ্মণীক লগ পালোঁ। বৃদ্ধাগৰাকী অতি দুখৰ জীৱন কটাই আছিল। তেওঁৰ কান্ধত আছিল এখন ভিক্ষাৰ মোনা, গাত আছিল মলিন বস্ত্ৰ। ঘৰে ঘৰে ভিক্ষা বিচাৰি বিচাৰি এটা সময়ত ভাগৰি পৰি তেওঁ এজোপা গছৰ তলত বহি আছিল। তেতিয়া তেওঁৰ এনে অৱস্থা দেখি মই তেওঁৰ কাষলৈ গ'লোঁ আৰু তেওঁক সুধিলোঁ, হে আই মাতৃ, আপুনি এই বয়সত এনেকৈ আনৰ ঘৰে ঘৰে কিয় ভিক্ষা মাগিবলগীয়া হৈছে? তেতিয়া বৃদ্ধা ব্ৰাহ্মণীগৰাকীয়ে ক'লে, মই কুলীন বংশত জন্ম পোৱা এগৰাকী কন্যা। মোৰ জাতি ব্ৰাহ্মণ। পিতৃ মাতৃয়ে মোক এজন অতি ধনী ব্যক্তিলৈ বিয়া দিছিল। মোৰ স্বামীও মহাভাগ্যৱান আছিল। মাটি বাৰী, গৰু গাই, ধন ধানে তেওঁ সকলো ফালৰ পৰাই প্ৰতিষ্ঠিত আছিল। সকলো মানুহে মোৰ স্বামীক নগৰৰ সদাগৰ বুলিয়ে সম্বোধন কৰিছিল। বিয়াৰ পিছত আমি দুয়ো স্বামী স্ত্ৰীয়ে সুখৰ জীৱন কটাইছিলোঁ। সময়ৰ লগে লগে আমাৰ সংসাৰখন ডাঙৰ হ'ল। আমি 3টি পুত্ৰ সন্তান লাভ কৰিলোঁ। চাওঁতে চাওঁতে আমাৰ 3 পুত্ৰও এটা সময়ত বিবাহৰ বাবে যোগ্য হ'ল। এদিন মোক স্বামীয়ে ক'লে, হেৰা, মই আমাৰ বৰপুত্ৰৰ বাবে এগৰাকী সুন্দৰী কন্যা বিচাৰি পাইছোঁ। তেওঁলোকৰ ঘৰখনো বহুত ধনী। সেয়েহে সোনকালে আমাৰ বৰপুত্ৰৰ বিয়াখন পাতি দিয়াৰ কথা ভাবিছোঁ। স্বামীৰ কথাটো মই সন্মতি দিলোঁ আৰু কথামতে এদিন আমাৰ ডাঙৰ ল'ৰাটোৰ বিয়াও হ'ল। বৰপুত্ৰ বিয়াৰ পিছত মাজু পুত্ৰ আৰু সৰু পুত্ৰকো আমি বিয়া পাতি দিলোঁ। পুত্ৰ বোৱাৰীৰ লগত আমি কিছুদিন খুব আনন্দৰে সময় পাৰ কৰিছিলোঁ। কিন্তু এদিন হঠাৎ মোৰ স্বামীৰ মৃত্যু হ'ল। এদিন ব্যৱসায়ৰ পৰা ৰাতি ঘৰলৈ আহি থাকোঁতে এটা পথ দুৰ্ঘটনাত মোৰ স্বামীৰ মৃত্যু হ'ল। যিদিনা মোৰ স্বামীৰ মৃত্যু হৈছিল, সেইদিনা পুৱাৰ ভাগত যেতিয়া তেওঁ খাই বৈ ব্যৱসায়ৰ বাবে ওলাই গৈছিল, যোৱাৰ সময়ত স্বামীয়ে মোক আমাৰ বোৱাৰী কেইজনীৰ পৰা অলপ সাৱধানে থাকিবলৈ কৈছিল। স্বামীয়ে কৈছিল যে আমাৰ বোৱাৰী 3জনী বহুত টেঙৰ, সিহঁত বহুত চতুৰ, গতিকে তুমি অলপ সাৱধান হৈ চলিবা, কাৰণ মইতো ব্যৱসায়ীৰ কামত দিনটো ঘৰৰ বাহিৰতে থাকোঁ। তুমিহে সিহঁতৰ লগত বেছি সময় থাকা, গতিকে কথা কওঁতে বা কিবা কাম কৰোঁতে অলপ সতৰ্ক হ'বা। এই বুলি কৈ তেওঁ ব্যৱসায়ৰ বাবে ওলাই গ'ল। কিন্তু নিশা তেওঁৰ নিথৰ দেহটো ঘৰলৈ ঘূৰি আহিল। ব্ৰাহ্মণীয়ে নাৰদক আৰু ক'লে যে মোৰ স্বামীৰ মৃত্যুৰ পিছতো কেইদিনমানলৈকে সকলো ঠিকেই আছিল। মোৰ 3 পুত্ৰই আমাৰ ব্যৱসায়টো চোৱা চিতা কৰিছিল যদিও ব্যৱসায়ৰ মূল চাবিকাঠি মোৰ হাততেই আছিল। কিন্তু সময় কেতিয়া কি মূৰ ল'লে মই গমেই নাপালোঁ। আমাৰ ধন সম্পত্তি, ব্যৱসায় আদি মোৰ 3 পুত্ৰৰ হাতত থকাটো বাদেই বোৱাৰী কেইজনীয়েহে সকলো গ্ৰাস কৰি ল'লে। আৰু ধন সম্পত্তিৰ ব্যৱসায়িক লৈ 3গৰাকী বোৱাৰীয়ে সদায় কাজিয়া কৰিবলৈ ল'লে। বোৱাৰীহঁতে মোক শাহু বুলি গণ্যই নকৰা হ'ল। সিহঁতে মোৰ কোনো কথাই নামানে। কিবা এটা ভাল কথা ক'লেও মই বোৱাৰী কেইজনীৰ পৰা টান কথাহে শুনিবলগীয়া হ'ল। এদিন ৰাতিপুৱা বহু দেৰিলৈকে বোৱাৰীহঁত শুই আছিল। ইফালে মোৰ বহুত ভোক লাগিছিল। ভোকত থাকিব নোৱাৰি মই এটা সময়ত সৰু বোৱাৰীক শোৱাৰ পৰা উঠাই ক'লোঁ যে বোৱাৰী, মোৰ বহুত ভোক লাগিছে। ৰাতিপুৱা সোনকালে উঠিলোঁ, কিন্তু এতিয়ালৈকে একো এটা খাবলৈ পোৱা নাই। কিবা এটা সোনকালে মোক খাবলৈ দিয়াচোন।
তেতিয়া সৰু বোৱাৰীয়ে মোক খং কৰি ক'লে, পুৱাই পুৱাই মোক কিয় অশান্তি কৰি আছে? নিজেই কিবা এটা ৰান্ধি খাব নোৱাৰে নেকি? আগতে কেনেকৈ বনাই খাইছিল? এনেকৈ আমাৰ ওপৰত খাই থকাতকৈ ক'ৰবালৈ গুচি নাযায় কিয়? এই বৃদ্ধকালত আপুনি আমাৰ ওপৰত কিয় বোজা হৈছে? নিজৰ খোৱা বোৱা নিজে যোগাৰ কৰি লওক, লাগিলে ভিক্ষা মাগি খাওক, কিন্তু এইদৰে অশান্তি নকৰিব। বোৱাৰীৰ মুখৰ পৰা এনে কথা শুনি মই মৰি যোৱাৰ সমান দুখ পালোঁ। সিহঁতেতো মোৰ পৰা ধন ধান সকলো কাঢ়ি ল'লে। সিহঁতে সকলো নীতি নিয়ম ত্যাগ কৰিলে। গুৰু গোসাঁই কাকোৱে নমনা হ'ল। বিয়া হৈ অহাৰ দিন ধৰি আজিলৈকে কোনোদিন সিহঁত কোনো এজনীও গোসাঁই ঘৰত চাকি এগছি জ্বলাই নাপালে। দেৱতা ঈশ্বৰ কাকোৱে নামানে, পূজা প্ৰাৰ্থনা নকৰে। তিনিওজনী বোৱাৰী ধুনীয়া আছিল যদিও সিহঁত কুলক্ষণীহে আছিল। মোৰ এই ভাগ্য বেয়া। সকলো থকাৰ পিছতো আজি এই বয়সত মই ভিক্ষা খুজিবলৈ গ'লেহে এসাঁজ খাব পাৰোঁ। কিমান দিন যে মই লঘোণে আছোঁ ঠিক নাই। মোৰ এতিয়া এই সংসাৰত জীয়াই থকাৰো অলপো ইচ্ছা নাই। সেইবাবে মই সদায় ভগৱানক কৈ এই পৃথিৱীৰ পৰা মুক্তি দিবলৈ প্ৰাৰ্থনা কৰোঁ। আচলতে ময়ো চাগে এই সংসাৰত কিবা কৰ্মফল ভোগ কৰি আছোঁ। তাৰ এই শাস্তি আজি মই ভোগ কৰি আছোঁ। দেৱৰ্ষি নাৰদে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীক আৰু ক'লে যে বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ দুখ ভৰা জীৱনগাথা শুনাৰ পিছত মই তেওঁক ক'লোঁ যে আপুনি ইমান চিন্তা নকৰিব, শীঘ্ৰেই আপোনাৰ সমস্ত দুখৰ নিশ্চয় অন্ত পৰিব। এইদৰে কৈ মই বৃদ্ধাগৰাকীৰ ওচৰৰ পৰা প্ৰস্থান কৰিলোঁ। তাৰ পিছত দেৱৰ্ষিয়ে ক'লে, হে প্ৰভু নাৰায়ণ, হে মাতা লক্ষ্মী, সেয়েহে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। সেই বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ দুখৰ অন্ত পেলাবলৈ আপোনালোকে কিবা এটা উপায় দিয়ক। তেতিয়া মা লক্ষ্মীয়ে নাৰদক ক'লে, হে দেৱৰ্ষি, আপুনি এটা কাম কৰিব লাগিব। সেই কামটো কৰিলে পৃথিৱী লোকত থকা সেই বৃদ্ধা ব্ৰাহ্মণীগৰাকীৰ লগতে সকলো লোকৰ দুখৰ অন্ত পৰিব। তেতিয়া নাৰদে ক'লে, হে মাতা, আপুনি আদেশ কৰক। কি কাম কৰিলে পৃথিৱী লোকৰ মনুষ্যৰ দৰিদ্ৰতা দূৰ হ'ব, দুখৰ অন্ত পৰিব? আপুনি মোক কি কৰিব লাগে সেয়া কওক। মই শীঘ্ৰেই মৃত্যু লোকলৈ গৈ সেই কাম সম্পাদন কৰিম। তেতিয়া মা লক্ষ্মীয়ে ক'লে, দেৱৰ্ষি, পৃথিৱী লোক বা মৃত্যু লোকত যি মনুষ্যই সম্পূৰ্ণ ভক্তিভাৱে লক্ষ্মী ব্ৰত কৰিব, অৰ্থাৎ মোৰ নামত ব্ৰত ৰাখিব, সেই মনুষ্য সৌভাগ্যৱান হৈ উঠিব। লক্ষ্মী ব্ৰতৰ বাবে তেওঁলোকে কেইটামান কাম কৰিব লাগিব। নিজৰ বাসস্থান পৰিষ্কাৰ কৰি গো মূত্ৰৰে শুদ্ধ কৰিব লাগিব। তাৰ পিছত তেওঁলোকে এক নিৰ্দিষ্ট আসন পাতি ভক্তিভাৱে এটা জলপূৰ্ণ ঘট বা টেকেলি ৰাখিব আৰু সেই জলভৰ্তি ঘট বা টেকেলিটোৰ ওপৰত আম গছৰ পাত ৰাখিব লাগিব। লগতে গাত ৰঙা বস্ত্ৰ পৰিধান কৰিব লাগিব আৰু যিকোনো 5 বিধ শস্য, সেন্দুৰৰ ফুট, ধূপ দীপ নৈবেদ্য, তামোল পাণ, ফুল দুবৰি আদি আগবঢ়াই ভক্তিভাৱে মোক অৰ্থাৎ লক্ষ্মীক আৰাধনা কৰিলে অচিৰেই সেই মনুষ্যৰ জীৱনৰ পৰা দুৰ্ভাগ্য আঁতৰি সৌভাগ্যই লগ দিব। সকলো দুখ সমস্যা নিমিষতে অন্ত পৰিব। গতিকে দেৱৰ্ষি, আপুনি এতিয়াই যাওক আৰু পৃথিৱী লোকত এই বাৰ্তা বিলাই দিয়কগৈ। মা লক্ষ্মীৰ কথা শুনি দেৱৰ্ষি নাৰদে আনন্দ মনে পুনৰ পৃথিৱী লোকলৈ গমন কৰিলে আৰু সেই বৃদ্ধা ব্ৰাহ্মণীগৰাকীক মা লক্ষ্মীয়ে কোৱাৰ দৰে কৰিবলৈ ক'লে। নাৰদৰ কথা মতেই ব্ৰাহ্মণীগৰাকীয়ে যেনে তেনে সকলো যোগাৰ কৰি মা লক্ষ্মীৰ নামত ব্ৰত ৰাখি মা লক্ষ্মীক আৰাধনা কৰিলে। এইদৰে কৰাৰ কিছুদিনৰ পিছতেই ব্ৰাহ্মণীয়ে হেৰুৱাৰ সকলো সুখ পুনৰ ঘূৰাই পালে। পুত্ৰ বোৱাৰীয়ে তেওঁক আঁকোৱালি ল'লে আৰু বোৱাৰী কেইজনীয়ে ব্ৰাহ্মণীক সদায় সেৱা শুশ্ৰূষা কৰিবলৈ ল'লে। তাৰ পিছত এদিন বোৱাৰী তিনিজনীক ওচৰলৈ মাতি আনি মা লক্ষ্মীয়ে কোৱা সেই কথাখিনি বোৱাৰী কেইজনীকো ক'লে, যাতে ভৱিষ্যতে তেওঁলোকে কেতিয়াও ধন ধান তথা সুখৰ অভাৱত নপৰে। আনফালে ভগৱান বিষ্ণুৱে মা লক্ষ্মীক ক'লে, দেৱী লক্ষ্মী, মই আপোনাৰ মহিমাৰ কথা বুজিলো, কিন্তু এতিয়াও মোৰ মনত এটা সন্দেহ আছে। তেতিয়া মা লক্ষ্মীয়ে ক'লে, হে স্বামী, আপোনাৰ মনত আকৌ কি সন্দেহ আছে? আপুনিতো অন্তৰ্যামী, আপুনি সকলো জানে। মই নতুনকৈ কিবা কোৱাৰ জানো প্ৰয়োজন আছে? তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী, মই সকলো জানো যদিও কেতিয়াবা কিছুমান কথা আপোনাৰ মুখেৰে শুনিবলৈ মন যায় আৰু মোৰ কেতিয়াবা কিছুমান কথা ভুলো হ'ব পাৰে। সেয়েহে আপুনি মোৰ মনৰ সন্দেহো দূৰ কৰক। মোৰ মনৰ সন্দেহটো হৈছে যে কোনবোৰ স্ত্ৰীক সুলক্ষিনী বুলি কোৱা হয় আৰু কোনবোৰ স্ত্ৰীক কুলক্ষিনী বুলি কোৱা হয়। অৰ্থাৎ নাৰীৰ শুভ আৰু অশুভ লক্ষণসমূহ মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হে নাৰায়ণ, আপুনি মোৰ মুখৰ পৰা এই কথা জানিব বিচাৰিছে যেতিয়া শুনক।
এইদৰে কৈ দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক সুলক্ষিনী আৰু কুলক্ষিনী স্ত্ৰীৰ বিষয়ে বৰ্ণনা কৰিবলৈ ধৰিলে। যি নাৰীয়ে নিজৰ স্বামীক দেৱতাতকৈ অতি শুদ্ধ মনে সেৱা কৰে, শ্ৰদ্ধা কৰে আৰু স্বামীৰ লগত প্ৰতিটো কথা আলোচনা কৰে, স্বামীৰ প্ৰতিটো কথাক সন্মান কৰে আৰু স্বামীয়ে কোৱা কথা মানি চলে, সেই নাৰী বা স্ত্ৰীক সুলক্ষিনী বুলি কোৱা হয়। যি নাৰীৰ নাভি গভীৰ, যি নাৰীৰ দুয়োপাৰি দাঁত সমান, যি নাৰীয়ে গোধনৰ সেৱা শুশ্ৰূষা কৰে, যি নাৰীৰ মাত কোমল, যাৰ চুলি দীঘল, যি সদায় শুদ্ধ বস্ত্ৰ পৰিধান কৰি দেৱতাৰ লগতে নিজৰ স্বামীক সেৱা কৰে, সেই নাৰী বা স্ত্ৰীক সুলক্ষিনী বুলি কোৱা হৈছে। যাৰ হাত ভৰি নখ নিৰ্মল আৰু পৰিষ্কাৰ, যাৰ মনত দয়া তথা কৰুণাৰ ভাৱ থাকে, যি নাৰী মধ্যক্ষীণা, যি নাৰীয়ে ৰাতি কমকৈ ভোজন কৰে, সেই নাৰী বা স্ত্ৰীক সুলক্ষিনী বুলি কোৱা হৈছে। যি নাৰী বিনীত, সদাচাৰী, মিতব্যয়ী, জ্ঞানশীল, পঞ্চ ইন্দ্ৰিয় বিজয়ী, সেই নাৰীয়েই সুলক্ষিনী। যি নাৰীয়ে নিজেই নাখাই হলেও অতিথিক আপ্যায়ন কৰে, যিয়ে প্ৰয়োজনতকৈ অধিক থকাখিনি দুখীয়া দৰিদ্ৰক বিনয়ী আৰু মুক্ত মনে দান কৰে, যাৰ মনত উচ্চ নীচ বুলি কোনো ভাৱ নাথাকে, যি নাৰীয়ে সকলোৰে লগত সমানে সৎ কথা পাতে, সেই নাৰী বা স্ত্ৰী সুলক্ষিনী। যি নাৰীয়ে যিকোনো পৰিৱেশ পৰিস্থিতিতে সন্তুষ্ট হৈ থাকে, যি উদ্যমী, যাৰ কোনো এলাহ ভাৱ নাথাকে, সেই নাৰী সুলক্ষিনী। কিন্তু যি নাৰীয়ে সকলো সময়তে চিন্তা কৰি থাকে, যি নাৰীয়ে ভৰিয়ে ভৰিৰ মল পৰিষ্কাৰ কৰে, সেই নাৰী বা স্ত্ৰীক কুলক্ষণী বুলি কোৱা হয়। যি নাৰীয়ে ৰাতিপুৱা দেৰিলৈকে শুৱে, যিয়ে ভগা আসন বা বিচনাত বহি আহাৰ গ্ৰহণ কৰে, সেই নাৰীক কুলক্ষণী বুলি কোৱা হৈছে। যি নাৰীয়ে নিচাযুক্ত দ্ৰব্য সেৱন কৰি গৰ্ব কৰে, যি নাৰীয়ে অপবিত্ৰ বস্তু চুই ভোজন কৰে, সেই নাৰী কুলক্ষণী। যি নাৰীয়ে বিবস্ত্ৰ হৈ স্নান কৰি তেল ঘঁহে, যি সঞ্চিত ধন অবাবত খৰচ কৰে, সেই নাৰীকেই কুলক্ষণী বুলি কোৱা হৈছে। যি নাৰীয়ে নিজৰ স্বামী আৰু সন্তানক এৰি ভোজন কৰে, যিয়ে মুখ হাত ভৰি ধোৱা পানী ঘৰৰ দুৱাৰ মুখত পেলায়, সেই নাৰী কুলক্ষণী। যি নাৰীয়ে ৰাতি উলংগ হৈ শুৱে, তিতি থকা আসনত বহি ভোজন কৰে, যি দক্ষিণ পশ্চিম দিশে মুখ কৰি দাঁত ঘঁহে, সেই নাৰী কুলক্ষণী। যি নাৰীয়ে উত্তৰ পশ্চিম দিশে মুখ কৰি শুৱে, যিয়ে সন্ধিয়াৰ সময়ত চাকি নজ্বলায়, যিয়ে গুৰুজনক বাটে ঘাটে নিন্দা কৰে, সেই নাৰী কুলক্ষণী। যি নাৰীয়ে বাহিমুখে মাটিত বহি ভোজন কৰে, যিয়ে অতিথিক নিন্দা কৰিবলৈ কেতিয়াও সংকোচ নকৰে, যিয়ে সদায় পাপ কৰ্মত লিপ্ত হৈ থাকে, সেই নাৰী বা স্ত্ৰীক কুলক্ষণী বুলি কোৱা হয়। মা লক্ষ্মীৰ মুখৰ পৰা নাৰীৰ শুভ আৰু অশুভ লক্ষণসমূহৰ কথা শুনি ভগৱান বিষ্ণুৱে ক'লে, হে দেৱী লক্ষ্মী, আপুনি আজি সমস্ত মনুষ্যৰ কল্যাণৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ কথা আগবঢ়ালে। আপোনাৰ এই কথাখিনি পৃথিৱী লোকৰ প্ৰতিজন মনুষ্যই মনত ৰখা উচিত আৰু নিজেই নিজৰ কৰ্ম কৰা উচিত। দেৱী, মই ভাবো এয়া কোনো স্ত্ৰী বা নাৰীয়ে লক্ষণ নহয়, পুৰুষৰ মাজতো এনেধৰণৰ শুভ আৰু অশুভ লক্ষণ দেখিবলৈ পোৱা যায়, যিবোৰ লক্ষণে এখন সংসাৰক ধ্বংসও কৰিব পাৰে আৰু সুখ শান্তিৰে ভৰাইও তুলিব পাৰে। প্ৰিয় দৰ্শক, দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক কোৱা এই লক্ষণসমূহৰ ভিতৰত আপোনাৰ কোনটো লক্ষণ আছে? আপোনাৰ যদি অসুবিধা নাই তেন্তে সেই কথা কমেণ্টত উল্লেখ কৰিব পাৰে। আৰু এই কথাখিনিয়ে যদি আপোনাক কিঞ্চিত হলে উপকৃত কৰিব বুলি ভাবিছে, তেন্তে আন 10 জনো উপকৃত হোৱাকৈ ভিডিঅ'টো এতিয়াই শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।